নমস্কাৰ। আজি আমাৰ ঘৰলৈ এগৰাকী আইতাই মোক বিচাৰি বিচাৰি আমাৰ ঘৰ পাইছেহি আৰু আইতাজনী এজনী আপোনালোকে চাওক। এতিয়া প্ৰধান কথা হ'ল, মানুহৰ যিমান মানুহ আমাৰ মাজত আছে, এতিয়া কেনেকুৱা মানুহে কি পাব লাগিছিলে। সেই মানুহজনীয়ে বৃদ্ধ পেঞ্চন পায় 250 টকা আৰু হেৰি পায়, এইটো কি বুলি কয়, আৰু আইতাগৰাকীয়ে আজিলৈকে অৰুণোদয় আঁচনি পাবলৈ সক্ষম হোৱা নাই। এতিয়া চাওক, কেনেকুৱা মানুহে অৰুণোদয় পাব লাগিছিলে, কেনেকুৱা মানুহে বৃদ্ধ পেঞ্চন পাব লাগিছিলে। আপুনি তাকে আপোনালোকৰ ৰাইজৰ বিবেচনাত আমাক জনাওক, যাতে এই মানুহগৰাকীক এখন অৰুণোদয় আঁচনি যদি কোনোবাই সদায় যদি কোনোবা মানুহে দিয়ে, তেতিয়া মানুহজনী দেখিছে কেনেকৈ মোৰ ওচৰলৈ আহিছে, মোৰ নিজৰে বেয়া লাগিছে। মানুহজনী ঘৰৰ বেৰখন ভাগিলে, বেৰখন ভগাৰ পিছত তেতিয়া মোৰ ওচৰলৈ আহিছে। মই যিটো পাৰিম বাৰু মই সহায় কৰিম আমাৰ অলপ সুখৰ হাঁহি চেনেলৰ জৰিয়তে। আৰু যদি কোনোবাই আপোনালোকে সহায়ৰ হাত আইতাজনীলৈ আগবঢ়াব খুজিছে, প্লিজ আপোনালোকে মোৰ লগত কণ্টেক্ট কৰিব। মই আইতাজনীক সহায় কৰিবলৈ আপোনালোকক কৰি দিম। আপোনালোকে তেতিয়া এই মানুহগৰাকীক সহায় কৰিব পাৰিব।